তোমাৰ চকুকেইটা জলজলি আকৌ গ'ল এক্সপেৰিমেণ্ট কৰা নাই ধুনীয়াকৈ গুড বেবী হৈ থাকিবা দেই অ'কে গুড মৰ্ণিং মেম কোৱা গুড মৰ্ণিং তুমি এবাৰ আহিছিলা যে সেইটা Hello everyone, নমস্কাৰ and welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আমাৰো ভালেই আৰু আজিৰ ভিডিওটো টাইটেল আৰু থাম্বনেল চাই আপোনালোকে গম পাইছে নিশ্চয় যে কি হ'ব গৈ আছে আজি আছে দেহামানৰ স্কুলত প্ৰথমটো দিন মানে নতুন স্কুলত অলৰেডি তো শিৱসাগৰত থাকোতে স্কুল গৈছিলে আৰু এতিয়া ধেমাজিত তাৰ নতুন স্কুলত প্ৰথমটো দিন হ'ব গৈ আছে আজি পৰহিদিনাখন আছিলে মানে পৰহিদিনাখন স্কুল মইতো শৰ্টস দিম বাৰু পৰহিদিনাখন স্কুল ওপেন হৈছিলে কিন্তু পৰহিদিনা মানে ক্লাছ হোৱা নাই এটো ইনিশিয়েশন সেৰেমনি এটা প্ৰগ্ৰাম আছিলে তো ইয়াতে গৈছিলোঁ ভাল লাগিলে বহুত আৰু খুব ধুনীয়াকৈ মানে তেওঁলোকে মানে অনুষ্ঠানটো পাতিছিলে তো ভাল লাগিলে হেতু এটেন্ড কৰিলোঁ আৰু হিয়া মই লং ভিডিও বনোৱা নাই বাৰু শৰ্টস বনাইছো আপোনালোকে নিশ্চয় চাবলৈ পাবই কিন্তু আজি লং ভিডিও তাকে বনাও বুলি ভাবিছো যেহেতু আজি আপোনালোকে যদি মই থাম্বনেলত পিকচাৰ দিছো তেনেহলে আপোনালোকে গম পাইছে এতিয়ালৈকে যে যোৱা কালি আহি গল দেহামানৰ দেউতাক তো হেয়াই সেইকাৰণে মানে একচুয়ালি দেউতাকো হেতু কাৰণে মিলাই মিলি যেনে তেনে আহিছে যাতে দেহাৰ স্কুলৰ প্ৰথমটো দিন পায় যেহেতু পৰহি দিনটো নাপালে আৰু যোৱাবাৰ যেতিয়া শিৱসাগৰ স্কুল দিছিলো তেতিয়া দেউতা মই গৈছো প্ৰথম দিনা তেতিয়াও তেওঁ নাপালে মানে তো হেতু কাৰণে আজি দিনটো পাম বুলি তো হেতু মিলাই মিলি যেনে তেনে ছুটিটো লৈ আহিছে তো হেয়া সেইকাৰণে মনটো অলপ ভালো লাগি আছে আৰু এতিয়ালৈকে শুইয়ে আছে বা দেউতাকে আৰু লৰাই দুইটা শুই আছে বাবেক পিতেক তো এইফালে আপোনালোকে বেলেগ কিবা বুলি নাভাবিব এইফালে আকৌ মই ইয়া অকণ পিম্পল কেইটা ফুটি গ'ল মানে কিবা এটা লগাই থৈছো সেইকাৰণে আৰু শুই মেলি উঠি মেলি দুই এটা কাম কৰিলোঁ মায়েতো ৰাতিপুৱাৰ পৰা কামে কৰি আছে উঠি গোটেই বিহু পালেই যেহেতু এইফালে কাপোৰ কানি কিবা ধুই আছে তো হেয়াই তেনেহলে আহক আজিৰ দিনটো আৰম্ভ কৰোঁ আৰু আগলে কি হয় সকলোখিনি আপোনালোকক দেখুৱাই থাকি আশা কৰোঁ আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ চেনেলটো ভিজিট কৰিছে তেনেহলে প্লিজ এবাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাব তেনেহলে আহক আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ হেয়া ইফালে শুই কবই নোৱাৰে একদম মান টোপনি এইবিলাক চাওক কি বস্তু বিছনাৰ ভিতৰত থৈ লৈছে মানে হোৱা আগে আগে মই থব ললো বাহিৰত থবলৈ নিদিলে ইয়াতে থৈ দিছে এইটো মাৰ বিউটি বক্স এইটো কালি দেউতাকে আনিছিলে হেতু মানে বিছনাতে থবলৈ লাগে ইমান কৈছো নালাগে নাই হেয়া এটা টোপনি পুৰা উঠাম আৰু লাহেকে মই গা পা ধুই আহোঁ তাৰপৰা উঠাই দিম গা পা ধুই মেলি আহিলো এতিয়া ইফালে উঠিছানে ওৱা উঠিবলৈ মানে মন কৰা নাই ফালে ভন্তে বনাই আছে পিঠা
উভতাই দিওঁ নি এইকেইটা নে লুটিয়াই আছিলা মাত্ৰ হ'লে কাঢ়ি দিওঁ ৰ'বা কি পিঠা বুলি ক'ম এইটোক তেল পিঠাও নহয় তেলত ঘিলা পিঠা এইটো তোমালোকৰ এইফালে আমাৰ তাত নাখায় কিন্তু এইফালে হেৰি খায় আকৌ ভাজি দি যে খায় মাটি খোলা গাঁৱত ইয়াতে আহি প্ৰথম খাই পাইছোঁ এই পিঠাটোৰ লগত ভাজি লৈ পেলাই খোৱা হয় বহাগ বিহুত নে হেৰি বিহুত এতিয়া দেহাৰ কাৰণে মই কিবা এটা টিফিনত বনাবৰ কাৰণে এয়া ৰেডি কৰি লৈছোঁ বনাই লওঁ তাৰপিছত আপোনালোকক দেখাম দেই আকৌ গ'ল এক্সপেৰিমেণ্ট কৰা নাই তোমাৰ ল'ৰাক মই দি থাকোঁ খাবলৈ এক্সপেৰিমেণ্ট তোমাৰ ওপৰতে এক্সপেৰিমেণ্ট কৰিম মই এইফালে এইকেইটা ইয়াত তেতিয়া দি দিলোঁ তেলত অকণমান তেল দি পেলাই আৰু এইটো আমি এনেকৈ লুটিয়াই দিম মই এতিয়া দেখাই থাকিবলৈ আচলতে সময় নহৈছে কি দিছোঁ মই কৈয়ে দিওঁ আৰু আপোনালোকক এইফালে ইয়াতে দিছিলোঁ বেচন আৰু এতিয়া মানে লৰালৰিকৈ কৰাৰ কাৰণে ইয়াতে দেহাৰ কাৰণে বেলেগ একো মছলা দিয়া নাই বেচন নিমখ আৰু পানী দি পেলাই এইটো গোলটো ৰেডি কৰি যোনটো ইয়াৰ পৰা পিঠা চেপত যিটো বনাইছিলোঁ সেইটো পিঠা চেপত বনাই ইয়াতে অকণমান ডুবাই ইয়াত চুজি দি পেলাই ওপৰৰ পৰা চুজি দিলোঁ দুইফালে দি পেলাই এয়া এতিয়া তেল দি পেলাই এয়া অকণমান এনেকৈ অকণমান মানে ৰঙচুৱা কৰিবলৈ দিম আৰু তাৰপাছতে ৰেডি কৰি যাব আমাৰ কি ক'ম আলু পনীৰৰ টিক্কি বুলি ক'ব লাগিব বুজা নাই কি এয়া টিফিন ৰেডি এয়া আপেল অকণমান দি দিছোঁ এইফালে এয়া টিক্কিকেইটা দি দিছোঁ তিনিটাই দি দিছোঁ তিনিটা খাই নাই ঠিক নাই এয়া প্ৰথম দিনা আজি এইখন গোটেইখিনি কিতাপে দি দিছোঁ এইফালে এয়া বেগত এক্সট্ৰাকৈ এয়া পেণ্ট আৰু হেংকি দি দিছোঁ আৰু এইফালে ইয়াতে এতিয়া টিফিন ভৰাই দিওঁ এয়া টিফিন দি দিলোঁ এইফালে ৱাটাৰ বটল ৰেডি হৈ আছে এইফালে লৰালৰি মানে একদম কি ক'ব আৰু যাব সময়ত মানে বিহু দেখাই দিয়ে ল'ৰাই মানে হেংকি এখন এক্সট্ৰাকৈ দি দিছোঁ হেংকি এখন এক্সট্ৰা দি দিওঁ চাওঁ আমাৰ ল'ৰাটো কেনেকুৱা লাগিছে এইপিনে দেখাই দিওঁ চাওক এইপিনে চাওঁ বাবা ধুনু লাগিছে দেই বাবা নমু কৰি লোৱা আইতাক নমু কৰি লোৱা চুমিটিকে খাই দিয়া মাজত বহা নালাগে মাজত আপেল খাই আছা যে আকৌ ভৰাই থৈছিলো মই স্কুল পালোহি আৰু এটা ৰাখি দিয়া আমি এইফালে ৰাখিব পাৰিম স্কুল পাই গ'লোহি ধুনীয়াকৈ গুড বেবী হৈ থাকিবা দেই অ'কে ধুনীয়াকৈ গুড বেবী হৈ থাকিবা দেই আৰু চবৰ লগতে ফ্ৰেণ্ড চবকে গুড মৰ্ণিং ক'বা মই নাজানো কোনফালে আছে সেইটোৱেতো প্ৰব্লেম সুধিব লাগিব ন এতিয়া এইফালে নাই ক্লাছৰুমলৈ আহি আছোঁ সেই তাতে সুধিলে গম পাম চাগে লৈ পেলাচোন এইখিনি একদম ডাইৰেক্ট তাত গৈ পেলাই সুধিলে হ'ব সেইপিনৰ পৰা আহিম দেই বাৰু এইটো আমি ভুলে কৰিলোঁ এইফালৰ পৰা আহিবই নালাগিছিলে একো নাই বাৰু কোনো কথা নাই তাত গ'লে গম পাম কান্দিছে নেহা মানুহ প্লিজ গুড বেবী হা তুমি এনেও স্কুল আহিছা আগতে হয় নে বাবু তুমি আগতে এনেও স্কুল আহিছা ডোন্ট ক্ৰাই অ'কে গুড মৰ্ণিং মেম ক'বা গুড মৰ্ণিং মেম কোৱা গুড মৰ্ণিং কোৱা
বেবি হ'বা হা দেহাক থৈ মেলি আহিলোঁ এতিয়া ঘৰ পালোহি আৰু তাতো বেছি ভিডিঅ' কৰি নাথাকিলোঁ বেয়াও লাগিলে কৰিবলৈ যিহেতু মানে একদম পেৰেণ্টছবিলাক চবেই টেনশ্যন একদম বেয়া লাগিছে চবৰে কাৰণ চবেই কন্দা কটা সৰু ল'ৰা ছোৱালীবিলাক আজি প্ৰথম গৈছে যিহেতু দেহা মানুহ বাৰু আমাৰ প্ৰথম কন্দা নাছিলে ধুনীয়াকৈ গৈছিলে ধুনীয়াকৈ গৈ গুড মৰ্ণিং কৈ মেলি এডোখৰ ভালকৈ গ'ল তাৰপিছত যেতিয়া ৰুমৰ ভিতৰত মানে সোমাব লৈছে চব ল'ৰা ছোৱালীবোৰ যেতিয়া দেখিছে ন চবেই কন্দা কটা কৰিছে মানে পৰিৱেশটো অলপ বেলেগ পালে যে সেইটো কাৰণে অকণমান মানে ৰুমৰ ভিতৰত সোমোৱাব সময়ত অকণমান মেহেঙামো কৰিছিলে মানে ভিতৰত গৈ নিশ্চয় কান্দিবগৈও পাৰে বেয়াও লাগিছিলে কিন্তু উপায় নাই তেনেকৈ নিদিলে মানে কেতিয়াও নাযাবই আৰু সেয়াই আৰু বেছিকৈ চাই থাকিলে আচলতে ল'ৰা ছোৱালীবোৰ বেয়া এনেকৈ মানে থোৱাৰ পিছত চাই থাকিলে সিহঁতিও দেখি থাকে ন তেতিয়া বেছি কন্দা কটা কৰে পেৰেণ্টছবিলাকেও সেই কিছুমানে এনেকৈ মানে খিৰিকীয়ে জুপি মেলি চাই আছে তো টিচাৰ কেইগৰাকীয়ে মানে উপায় নাপায় দৰ্জাখন মাৰি ল'ব লগা হৈছে তেনেকৈ আৰু মানে টনা আজোৰা কৰিবলৈ ল'ৰাটো ল'ব লগা হৈছে আৰু আজি যিহেতু প্ৰথম দিন গতিকে এঘণ্টাই হ'ব 10টা বজাত ছুটিহে হ'ব এতিয়া জাষ্ট থৈ আহি পেলাই আহিলোঁ আমাৰ যিহেতু দূৰ নহয় মানে ওচৰতে মানে 5 মিনিটহে লাগে 5 মিনিটটো নালাগে আৰু 3 মিনিটমান লাগে চাগে ন 3 মিনিট 4 মিনিটমান লাগে সেইকাৰণে থৈ গুচি আহিলোঁ কিবা এটা বোলো খাই মেলি যাওঁ আৰু বাকী পেৰেণ্টছবিলাক তাতে ৰৈয়ে দিছে যিহেতু কিছুমানৰ বহুত দূৰত হয় সেয়াই আৰু সেইকাৰণে কি কৰে নাজানো এতিয়া চিন্তাও লাগি আছে কি কৰিছে কি নাই কৰা আজি মানে ভালকৈ ভাত পানীও খাই নগ'ল যিহেতু এঘণ্টাই আছে টিফিন দিছোঁ টিফিনটো এতিয়া কি কৰে খাই নাখায় তাকে চিন্তা কৰি আছোঁ কি হ'ব আজি প্ৰথম দিন চবেই তাতে কন্দা কটা কৰি আছে উপায় নাই আৰু তোমাৰ চকুকেইটা জলজলীয়া হৈ গ'ল কালি টোপনি উঠি সোনকালে উঠিলোঁ ঐ গড় হেল্ল' হেল্ল' কিবা এটা খাই লওঁ এইটো যে বাল্টি টাইপৰ আছে যে সেইটো সেইদিনাখন সজাই দিছিলে ফটো মাৰিব দিছিলে যে সেই তাত যে আছে যে এইটো ফাৰ্ষ্ট হেৰি আকৌ নিৰ্বাণ আয়ো থৰি না সদায় সদায় চকলেট দিব ফাৰ্ষ্ট ডে দিলে বুলি আজিও দিব নি সেয়া আমি ঘৰ পালোহি আহি আৰু এইফালে যোৱাকালি আনি দিছিলে এইটো এইফালে চোৱা কালে আনিছে আৰু সেইটো কোৱা আনিছো আৰু কি আনিছো মানে আনিছো সঁচাকে নেকি খোলো নে জানো কি আছে কি খালা এইটো দেউতাই বোলে কিবা আনিছে খোলাও নে আছে কালিৰ পৰা চোৱাই নাই একদম সজাই থ'ব পৰা বস্তু পাৰ্চনেল বস্তু নহয় মানে গম পাইছোঁ মই পাৰ্চনেল অঁ এই হেৰিটো হয় গম পালোঁ মই এই এনেকুৱা ৰ'দ এটা আছে হয়নে ৰ'বা চাইছোঁ ৰ'বা 1 ছেকেণ্ড ৰ'বা খুলিব হ'ব কোনে মোক দিয়াচোন চাওঁ পাতিলে ৰ'বা পানী বটলটো লৈ ল'লা ছুটি কৰাই দিবা দেই বাই বাবু বাই ৱা দেখিছে খবৰ নাই বাই চাই দিবলৈ বাপেকক পালে একো নালাগে আৰু
বাপেক পিতেক গৈছে এতিয়া চুলি কটাবলৈ চুলিখিনি ইমান দীঘল আছে দেহা মানুহ আকৌ গৰম দিন তাতে চুলিখিনিকে কটোৱাই আনক এতিয়া গেট চেট মাৰি আমিও কামত লাগি লওঁ